নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কিছু মুহূৰ্তৰ পূৰ্বে জনজাতিকৰণৰ বিৰোধিতাৰে টিএমপিকে এমএমকে আৰু টিএমএমকে দলে এবাৰ হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কেৱল ইমানেই নহয় এই সংগঠনসমূহৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে 6 জনগোষ্ঠীক ভুলতো জনজাতিকৰণ নকৰিব অন্যথা ভয়ংকৰ পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে ইয়া মন্তব্য এই সংগঠনসমূহৰ ইয়াৰ উপৰিও কয় যে জনজাতিকৰণক লৈ ৰাজনীতি ভুলতো নচলিব হাতে হাতে জুই শিখালৈ মিচিং জাতীয় সংগঠনে ইতিমধ্যে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ টিএমপিকে এমএমকে আৰু টিএমএমকে দলে ইতিমধ্যে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেৱল ইমানেই নহয় 6 জনগোষ্ঠীক আমি জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছোঁ আৰু অনাগত দিনতো বিৰোধিতা কৰি যাম আৰু এনেদৰে চিলাপথাৰত এবাৰ 195খন গাঁও ৰাইজে বাহিৰ কৰিছে জোৰ সমদল পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুনৰ এপিচিচিৰ সভাপতি তথা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইতিমধ্যে আদানীৰ ভৰি চুবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদানীয়ে য'তে মাটি বিচাৰিছে সেই মাটিয়ে বিক্ৰী কৰিবলৈ সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা মুখ্যমন্ত্ৰীয়ে ভাবিছে যে আদানী খোজ মানেই অমিত শ্বাহ খোজ আৰু অমিত শ্বাহ খোজ হ'লে মুখ্যমন্ত্ৰী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক কেৱল ইমানেই নহয় SIR নহ'লে SRৰ যোগেদিও এতিয়া বাচিব খুজিছে হিমন্ত বিশ্ব শৰ্মা লগতে জুবিন গাৰ্গক হত্যা কৰা বুলি যেহেতু মুখ্যমন্ত্ৰীয়ে সুখিদিনা কৰিছিল মন্তব্য আৰু সেই মন্তব্য কৰাৰ পিছত পুনৰ এতিয়া হিন্দু মুছলমানত লাগি আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মাথো এতিয়া শংকা এটাই নিৰ্বাচনত হাৰিলে তেখেত এতিয়া কলৈ যাব লগতে মুখ্যমন্ত্ৰীয়ে আটাইতকৈ বেছিকৈ মদৰ দোকান খুলিছে আৰু সেই কাৰণে জুবিন ক্ষেত্ৰত এতিয়া মদৰ প্ৰয়োভৰ বেছি হৈছে প্ৰথমতে আপুনি মদৰ দোকানবোৰ বন্ধ কৰক এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য কৰি কয় যে অখিল গগৈৰ কথা শুনিলে মনলৈ মাথো এটাই প্ৰশ্ন আহে যে UPPL আৰু BPF কেনেকৈ একেলগে থাকিব কাৰণ এই দুয়োটা দলেই হৈছে সাপ আৰু নেউলৰ দৰে আৰু এই বিষয়টোক লৈ আমি ইতিমধ্যে আলোচনাত বহিছোঁ কিন্তু তেওঁলোকৰ এতিয়ালৈকে আলোচনা হোৱাই নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সৰব হৈ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিবনুৱা যুৱকসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নতুন বছৰত যুৱকলৈ চৰকাৰে আগবঢ়াব এক ডাঙৰ উপহাৰ আহি থকা 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনিৰ কাম-কাজ আৰু এই বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু তাৰ বাবে এতিয়াই আপুনি সাজু কৰক সকলো যাৱতীয় নথিপত্ৰ শীঘ্ৰেই বৃদ্ধি পাব ইয়াৰ উপৰিও বৃদ্ধ পেঞ্চনৰ ধনৰ পৰিমাণো এনেদৰে এতিয়া যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ SIR সলনি হোৱাৰ খবৰটো লাভ কৰাৰ পাছতে এইবাৰ বুকুত কেঁচুৱালৈ কাটাতাৰ পাৰ হৈ বাংলাদেশলৈ যাবলৈ আৰম্ভ কৰিছে এতিয়া একাংশ বাংলাদেশী আৰু তাৰ মাজতে BSF জোৱানে তেওঁলোকক বন্দী কৰি কেইবাটাও প্ৰশ্ন কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ SIR অহাৰ লগে লগে এইবাৰ ভয়ত বংগ এৰিবলৈ বাধ্য হৈছে একাংশ বাংলাদেশীয়ে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰম্ভ হোৱাৰ লগে লগে পলাবলৈ বাধ্য হৈছে একাংশ বাংলাদেশী নিশাৰ আন্ধাৰৰ সুযোগ লৈ তালিটোপোলা বান্ধি পলায়ন কৰিছে এতিয়া বাংলাদেশলৈ একাংশ লোকে আমি জানিব পৰা মতে ভোট বেংকৰ স্বাৰ্থত মমতা বেনাৰ্জীয়ে পশ্চিমবংগত আশ্ৰয় দিছিল এইসকল বাংলাদেশীক লাখ লাখ বাংলাদেশীয়ে বনাই লৈছিল তাৰ পিছতে ডুপ্লিকেট ডকুমেণ্টছ আৰু এই বংগত SIR অভিযান চলাৰ লগে লগে পলাবলৈ আৰম্ভ কৰিছে এতিয়া বাংলাদেশীয়ে কাটাতাৰ পাৰ হৈ বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশী লোকসকলে SIRৰ ভয়ত কোলাত কেঁচুৱা বান্ধি কাটাতাৰ পাৰ হৈছে এতিয়া বাংলাদেশী লোকসকলে আৰু তাৰ পাছতে BSFে ইজনৰ পিছত সিজন লোকক ধৰি কৰিছে এতিয়া জেৰা কেতিয়া এইসকল লোকে ভাৰতত আচলতে প্ৰৱেশ কৰিছিল তাৰ তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে BSFে হাকিমপুৰ সহ কেইবাটাও চেকপোষ্টত বাংলাদেশলৈ যাবলৈ বাহাৰ পাতিছে এতিয়া বাংলাদেশী লোকসকলে বাংলাদেশলৈ যাবলৈ ৰাস্তাত বহি অপেক্ষা কৰিছে এতিয়া অবৈধ নাগৰিকে কাম বিচাৰি অবৈধভাৱে পশ্চিমবংগত প্ৰৱেশ কৰিছিল এইসকল বাংলাদেশীয়ে SIR অহাৰ ভয়ত পলাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে হাজাৰ হাজাৰ অবৈধ লোকসকলে
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুনৰ শক্তি বৃদ্ধি পাইছে অসম জাতীয় পৰিষদ দলত ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম জাতীয় পৰিষদে বজাইছে এবাৰ ৰণডংকা আমি জানিব পৰা মতে ভিন্ন দলৰ প্ৰায় অৰ্ধশতাধিক লোকে এইবাৰ এজিপিত কৰিছে যোগদান আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ শক্তি বৃদ্ধি পাইছে আকৌ এবাৰ অসম জাতীয় পৰিষদ দলত ২০২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শক্তি প্ৰদৰ্শন কৰিছে এবাৰ এজেপিয়ে বৃহৎ যোগদান কাৰ্যসূচীৰে অসম জাতীয় পৰিষদে বজাইছে এইবাৰ ৰণডংকা ৰাজেন গোহাঁই লুৰিণজ্যোতি গগৈৰ নেতৃত্বত শক্তিশালী ৰূপত এইবাৰ অসম জাতীয় পৰিষদ ইয়াৰ উপৰিও চিত্তৰঞ্জন বসুমতাৰী জগদীশ ভূঞাও উপস্থিত থাকে সেইখন যোগদান সভাত আৰু সেই যোগদান সভাতেই এজিপিৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে আঞ্চলিকতাবাদৰ ভেটি শক্তিশালীৰে উৎখাত কৰিব লাগিব এবাৰ বিজেপি দলক কেৱল ইমানেই নহয় ৬ জনগোষ্ঠীৰ নামত বিজেপিয়ে দি আছে এক ডাঙৰ ললিপপ আনফালে বিহাৰ নিৰ্বাচনে অসমৰ নিৰ্বাচনত কেতিয়াও কোনো ধৰণৰ প্ৰভাৱ নেপেলায় যোগদান সভাত বিজেপি মুখ্যমন্ত্ৰীক এনেদৰে এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে এজেপিৰ নেতৃত্বই লগতে ২৬ৰ নিৰ্বাচনক লৈ মানাহ সমষ্টি দখলৰ ৰণডংকা প্ৰস্তুত কৰিছে এইবাৰ অসম জাতীয় পৰিষদে ভিন্ন দলৰ প্ৰায় অৰ্ধশতাধিক লোকে যোগদান কৰিছে এইবাৰ এজেপি দলত আৰু সেই যোগদান সভাত উপস্থিত থাকে চিত্তৰঞ্জন বসুমতাৰী জগদীশ ভূঞাৰ লগতে লুৰিণজ্যোতি গগৈ আৰু ৰাজেন গোহাঁই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ প্ৰায় ২০,০০০ বিঘা মাটিত একেলগে চলিব বুলডোজাৰ দুই এদিনতে বুলডোজাৰে কঁপাব নগাঁও জিলা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পাছতে মধ্য অসমত চলিবলৈ গৈ আছে বৃহৎ বুলডোজাৰ দুই এদিনতে নগাঁও জিলাত চলিব সৰ্ববৃহৎ উচ্ছেদ প্ৰায় ১৯,৯০৭ বিঘা মাটিত উচ্ছেদ চলোৱাৰ জাননী জাৰি কৰিছে এইবাৰ প্ৰশাসনে ৰূপহীহাট চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বেদখলীকাৰীলৈ ইতিমধ্যে বন বিভাগে জাৰি কৰিছে জাননী গেজিং ৰিজাৰ্ভৰ প্ৰায় ১২ নম্বৰ দাগৰ ৩৮ বিঘা মাটি ত্যাগ কৰাৰ জাননী জাৰি কৰিছে এতিয়া বন বিভাগে তালিটোপোলা বান্ধি তাৰ পাছতে ঘৰ ত্যাগ কৰিছে এতিয়া অবৈধ বেদখলকাৰীসকলে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ সিদিনা দিল্লী জোকাৰি যোৱা সেই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতে এইবাৰ বিধানসভাৰ উপাধ্যক্ষ তথা নুমল মুমিনে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আৰু সেই সন্দৰ্ভত নুমল মুমিনে মন্তব্য কৰি কয় যে দিল্লী কাণ্ডৰ সৈতে লিংক আছে আজমল হস্পিটেলৰ আজমলৰ সেই হস্পিটেলখন ভালকৈ তদন্ত কৰিব লাগে আজমলৰ হস্পিটেলখন ভালকৈ তদন্ত কৰাটো একেবাৰে অত্যন্ত প্ৰয়োজন আমাৰ ভৱিষ্যত ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে অসমতো কেতিয়া বোমা ফুটে তাৰ কোনো ঠিক নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলক একাংশই এতিয়া ইছলামিক ৰাষ্ট্ৰ বনাবলৈ গৈ আছে কংগ্ৰেছৰ ৰোহিংগীয়া প্ৰীতি মূল উদ্দেশ্যই হৈছে ইছলামিক ৰাষ্ট্ৰ বনোৱা এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে দিল্লীত সংঘটিত হৈ যোৱা সেই ভয়ংকৰ ঘটনাটোৰ পাছতে শেহতীয়াকৈ বিধানসভাৰ উপাধ্যক্ষ তথা নুমল মুমিনে কৰিছে বিস্ফোৰক মন্তব্য নিউজ ডেস্ক ৰিপোৰ্ট জেডি নিউজ